राजनीतित अंशग्रहण কৰিবলৈ হলে মানুহ হ'ব লাগিব। पॉलिटिक्स में कदम रखने से पहले इंसान बनना पड़ेगा। মানুহ হ'ব লাগিব আগতে। লিডাৰ হোৱাটো ডাঙৰ কথা নহয়, পলিটিক্স ডাঙৰ কথা নহয়। লিডাৰ বনাটো ডাঙৰ কথা নহয়, পলিটিক্স ডাঙৰ কথা নহয়। শিক্ষাই হৈছে জাতিৰ মেৰুদণ্ড, কলমেই হ'ল তাৰ অস্ত্ৰ। শিক্ষাই হল জাতির मेरुदंड, कलमे हल तार अस्त्र। अगर सियासी मैदान में जरूरत हो, औक की तकाजा हो, लोगों की चाहत हो, अगर मेरे पास बाकाबिलियत और बासलाहियत है, जरूर कदम रखूंगा, कोई नहीं रोक पाएंगे। এটা যদি কোনো দলত না দল এটা গঠন কৰি কেনেকে হ'ব? সমষ্টিত আপোনাৰ ৰূপীহাটো আছে, নগাঁও লোকসভাও আছে, ধুবুৰী লোকসভাও আছে, সামগুৰিও আছে, কলিয়াবৰো আছে। ধন্যবাদ বিশেষকৈ আপোনালোকে সুধি থাকে। এতিয়া কথাটো হ'ল আপোনাৰ सियासी मैदान यानी पॉलिटिक्स में कदम रखने से पहले सियासी मैदान में कदम रखने से पहले इंसान बनना पड़ेगा। মানুহ হ'ব লাগিব আগতে। মানুহ মানুহৰ বাবে। সেয়ে লিডাৰ বনাটো ডাঙৰ কথা নহয়। আমাৰ অর্থাৎ हो पिने बाव पिने सामने पीछे बहुत सारे लीडर्स हैं, बेशुमार हैं, लेकिन पहले इंसान बनना पड़ेगा। মানুহ হ'ব লাগে। ভূপেন হাজৰিকা সাহেবে কৈছিল মানুহ মানুহৰ বাবে। এই প্ৰথম মানুহ হ'ব লাগিব। ২ নম্বৰ কথাটো হ'ল পলিটিক্স ডাঙৰ কথা নহয়। মোৰ ইণ্টাৰেষ্ট হ'ল অসম, অৰ্থাৎ অসম আমাৰ ৰূপহী গুণৰণা শেষ। এইখন অসম মিজোৰামতকৈ কেৰালাতকৈ এনেকুৱা এটা ষ্টেট হওক, পুৰে হিন্দুস্তান মে ১ নম্বৰ তালিমী বা শিক্ষাৰ ক্ষেত্ৰত ১ নম্বৰ হওক, মই সেইটো বিচাৰোঁ। সেয়েহে মই অসমৰ সাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ পৰা মই গোলাঘাট, দেৰগাঁও, ধেমাজি, বিশ্বনাথ চাৰিআলি, পিছত 15 तारीख পিছত মই বৰাক বিলিতো যাম। মই এইটো বিচাৰোঁ ঘৰে ঘৰে कलम होना चाहिए। इसलिए मैं हर घर में कलम देखना चाहता हूँ। लेकिन सियासी मैदान में कदम रखने के लिए अभी कोई इंटरेस्ट नहीं है। लेकिन आइंदा अगर मुस्तकबिल में जरूरत हो, सियासी मैदान में जरूर कदम रखूंगा। क्यों नहीं? मेरा काबिलियत नहीं है? अगर बासलाहियत है, बाकाबिलियत है, मेरे लीगल माइंड है, मैं लॉयर पढ़ाई की, मैं कानून पता है, मौलाना अबुल कलाम आजाद, अपना जवाहरलाल नेहरू, महात्मा गांधी, गोपीनाथ बरदल সকলে আমাক শিকাই থৈ গৈছে। अगर सियासी मैदान में जरूरत हो, औक की तकाजा हो, लोगों की चाहत हो, अगर मेरे पास बाकाबिलियत और बासलाहियत है, जरूर कदम रखूंगा, कोई नहीं रोक पाएंगे। আপুনি যদি প্ৰত্যক্ষ ৰাজনীতিলৈ আহে, আপুনি কোনটো দলত যোগদান কৰিব, কোনটো দল চইচ কৰিব, কিবা ভাবিছে নেকি? এতিয়াতো মই শিক্ষাৰ কথা কৈছো, ৰাজনীতিটো দূৰৰ কথা, হয় না নহয়? এনকে চাগলৈ যদি আপুনি কিবা ৰাজনৈতিক বা প্ৰত্যক্ষভাৱে আহে, এতিয়া যদি কোনো দলত নাযাওঁ, দল এটা গঠন কৰি কেনেকে হ'ব? কেনে হ'ব কওক? আপুনি কোনটো দল চইচ কৰিব? না দল যদি গঠন কৰো, হয় নট ভারতের জাতীয় কংগ্রেস, সরি ইন্ডিয়ান ন্যাশনাল কংগ্রেস, ভারতের বিজেপি, রাইজর দল, AUDF এনেই হল নেকি? গঠন কোনো একজন ব্যক্তি কৰিছে। আমি সকলে মিলিজুলি আন এটা কৰি দিম। ৰাইজৰ দল হৈ গলছে, আজিকালি আৰু এটা ওলাইছে AJP, হয় না? নতুন দল। আপুনি কোনটো সমষ্টিৰ পৰা ৰাজনীতি খেলিব, প্ৰতিদ্বন্দ্বিতা কৰিব? পিছৰ কথা। সমষ্টিত আপোনাৰ ৰূপীহাটো আছে, নগাঁও লোকসভাও আছে, ধুবুৰী লোকসভাও আছে, সামগুৰিও আছে, কলিয়াবৰো আছে। আৰু এটা প্ৰশ্ন লৈ, আপুনি যদি অজিত স্বজনৰ কৃপাত যদি আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হ'ব পাৰে, জৰ্জৰিত অসমখনৰ আপুনি কোনকেইটা সমস্যা বেছি গুৰুত্ব দিব সমাধানৰ ক্ষেত্ৰত? না এইটো নহয়। আচলতে মইতো সেইটো চোচান, মই এতিয়া শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আছো, হয় না নহয়? আগতে শিক্ষাটো আমি আগবাঢ়ি লৈ যাব লাগে। কেৰালা আৰু কৰ্ণাটক আগত মই দেখিছো অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ মাজত ইউনিয়ন টেৰিটৰিজ আৰু ষ্টেটছৰ মাজত 1 নম্বৰ মই দেখিব বিচাৰো। আমাৰ চিফ মিনিষ্টাৰ সাহেবে কৈছে 5টাৰ মাজত এটা, মইতো বিচাৰো প্ৰথম হ'ব লাগে। সেইটোৱে মোৰ ড্ৰিম। থেংক ইউ ভেৰি মাছ মিডিয়া পাৰ্চন। ফাইনেল কুৱেশ্যন, আপুনি শিক্ষিত এজন যুৱক হিচাপে গোটেই অসমে চিনি পায়, গতিকে আপুনি অসম মাতৃৰ এজন সুযোগ্য সন্তান, গতিকে শিক্ষাক লৈ আপুনি সমাজখনৰ লাঞ্ছিত বঞ্চিত আমাৰ জাতিটোৰ বাবে কি ক'ব? শিক্ষাই হল জাতিৰ মেৰুদণ্ড, কলমে হল তাৰ অস্ত্ৰ। সেয়েহে মানুহ শিক্ষিত হ'ব লাগে, পজিটিভ শিক্ষিত হ'ব লাগে। শিক্ষিত হৈ যদি তাকৰ গোলাম হৈ যায় তেনেহ'লে নহ'ব। तुमको स्वाधीन होना पड़ेगा। भारत की संविधान आर्टिकल 21 और 19 तुमको सिखाया है। बाबा साहब आम्बेडकर আমাক সংবিধান দি থৈ গৈছে। সেয়েহে মই সকলো শিক্ষিত যুৱক যুৱতীসকলক ক'ব বিচাৰিম, আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যায় আমি সংবিধান ভালকৈ বুজিব লাগিব। মই সকলোকে অধিকাৰ দিছে, ফাণ্ডামেণ্টেল ৰাইট দিছে। আজি কোনো এজনী ছোৱালী এইখন স্কুলেৰে বুজাইছে না ৰেসপন্সিবল সিটিজেন কেনেকৈ হ'ব লাগে, ডেমক্ৰেসি কেনেকৈ, ভাৰতবৰ্ষখন আমি কেনেকৈ চলাব লাগিব, মহাত্মা গান্ধী কেনেকৈ দেখাই থৈ গৈছে, সুভাষ চন্দ্ৰ বোস, কনকলতা বৰুৱা কেনেকৈ দেখাই থৈ গৈছে। আমি সেইখন ভাৰতবৰ্ষ আমি बनाबो লাগিব, और সেইখন অসম আমি बनाबो লাগিব। অসম यूनिटी इन डाइवर्सिटी में, पूरे हिंदुस्तान में 1 नंबर स्टेट आसाम में मैं कहना चाहता हूँ। मैं तो दिल्ली में गया, मुंबई में, हरियाणा, उत्तर प्रदेश, पूरे हिंदुस्तान में मैं चक्कर लगाया, मुझको पता है। लेकिन
অকল মেছেজ কৰা আই এম সান অফ দি সইল মই দেখিব বিচাৰো অসম পুৰা হিন্দুস্তানী পুৰা ওয়ার্ল্ড में बेमिसाल स्टेट होना चाहिए जो यूनिटी इन डाइवर्सिटी ইয়াত হিন্দু থাকে মুছলমান থাকে শিখ থাকে ইসাই থাকে ট্রাইবেল থাকে বৌদ্ধ থাকে কাৰ্বি বড়ো সকলোৱে থাকে হয় না নহয় আমি মিলা প্ৰীতিৰে থাকিব লাগিব তেনেহলে অসমখন আগুৱাই লৈ যাব পাৰিম অসম আমাৰ উপহি গুণৰণা হেক ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ थैंक यू वेरी मच सारे जहां से अच्छा हिंदुस्तान हमारा हम बुलबुले के इसकी है गुलिस्तान हमारा मजहब में सिखाता आपस में बेर रखना हिंदी के हम वतन है हिंदुस्तान हमारा বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰিব খোজা সকলৰ বাবে ভাল খবৰ আপোনাৰ সপোনৰ ঘৰখন চাৰিবেৰৰ মাজত ৰাখিব খোজে নেকি তেন্তে নগাঁওবাসীৰ বাবে আহিল ভাল খবৰটো অতি কম মূল্যতে গ্যাৰান্টি সহ লাভ কৰিব উন্নত মানদণ্ডৰ বাউণ্ডাৰী ৱালৰ সুবিধা পুৰণিকটা মুৰহানিৰ পংকজ কায়নৰ সফল প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এমডি বাউণ্ডাৰী ৱাল নামৰ এটা ইণ্ডাষ্ট্ৰীয়ে য'ত উপলব্ধ হ'ব উন্নত মানৰ কম মূল্যৰ বাউণ্ডাৰী ৱাল ফেন্সিং আৰু খুঁটা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্ডাৰ দিবলৈ যোগাযোগ কৰক আমাৰ ঠিকনা এমডি বাউণ্ডাৰী ৱাল পুৰণিকটা মুৰহানি আমাৰ যোগাযোগৰ নম্বৰ 600024888370 আৰু 9954013146